নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ সন্ন্যাসী পাহাৰলৈ। এই যে মূল গেটখন দেখিছে, এইখন গেট পিতৃদেৱ কামেশ্বৰ সিংহ, গুৰুদেৱ শ্ৰী শ্ৰী পৰমহংস কালীচৰণ তীৰ্থদেৱৰ শৰণত দিয়া হৈছিল। আৰু এই গেট যিখন দেখিছে, এইখন দ্বিতীয় গেট, অৰ্থাৎ এই গেটখনৰ ভিতৰেদি যাব লাগে আমাৰ আশ্ৰমৰ ভিতৰলৈ। আৰু আশ্ৰমৰ এইবিলাক যিটো গেটৰ কাষতে দেখা পাইছে ৰুম, এই ৰুমবোৰত আমাৰ গুৰুদেৱসকল তাতে ৰাতি থকা স্থান, অৰ্থাৎ থকা ৰুম। আৰু এইটো যে স্থান দেখিছে, এইটো তলতে এটা কুঁৱা আছিল, অৰ্থাৎ পুৰণা আৰু এতিয়া নাই, টিউবৱেলৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এইডোখৰ ঠাই, অৰ্থাৎ এইটো মূল মন্দিৰৰ কাষতেই এটা জিৰণিচৰা ৰেষ্ট হাউচ দিয়া হৈছে। আৰু সেইটো মন্দিৰ, তাতে এটা টিউবৱেলৰ ব্যৱস্থা কৰিছে। এইটোৱেই মূল মন্দিৰ, শ্ৰী শ্ৰী মুক্তিনাথ মন্দিৰ, সন্ন্যাসী পাহাৰ। ইয়াৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী পৰমহংস সত্যানন্দ তীৰ্থদেৱ, জেলকাজাৰ, বঙাইগাঁও, অসম। এই শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্ন্যাসী পাহাৰ স্থাপিত হৈছিল বাংলাৰ 1338 আৰু ইংৰাজীৰ 1932 চন, মানে 42 বছৰ হ'লে। এইটোৱে মূল মন্দিৰ। মূল মন্দিৰত যিহেতু শাওণ মাহৰ ভক্তপুৰাণ ভৰি থাকে, গোটেই মাহটোৱে সোমবাৰ দিনাখন যথেষ্ট ভক্তৰে ভৰি পৰে। আৰু এইটো এটা ধূপ চাকি দিয়া স্থান, যিটো ভিতৰত আগতে আছিল, এতিয়া বাহিৰত কৰাইছে, কাৰণ ভিতৰত বহুত অসুবিধাৰ সৃষ্টি হয়, বহুত ধোঁৱাৰ সৃষ্টি হয়, সেইকাৰণে এই ব্যৱস্থা হৈছে। আৰু এই স্থানটো হৈছে ওপৰলৈ উঠি অহাৰ দুটা ৰাস্তা, যিটো মূল মন্দিৰত অহা যায়, আৰু সেইটো আগেদি দেখা পালে আপুনি যিটো ৰুম, অৰ্থাৎ গুৰুসকল থকা ৰুম, সেইটোৱে। আৰু এইটো ৰাস্তাৰে গ'লে আমি তললৈ নামিব পাৰিম। এইটো আশ্ৰম মানে গুৰু মন্দিৰ। আৰু এইটো ৰাস্তা, যিটো ৰাস্তাৰে আমি নামি আছোঁ, এইটো হৈছে ৰন্ধাঘৰ, অৰ্থাৎ শিৱৰাত্ৰি পূজাৰ সময়ত ইয়াতে খিচাৰি সকলো বনোৱা হয়, ৰন্ধা বঢ়া কৰা হয়। আৰু এইটোৱে গুৰুসকলৰ। আৰু সেই যে আপোনাক দেখাইছিলোঁ স্থানটো হৈছে আই লাভ সন্ন্যাসী পাহাৰ বুলি এটা প্ৰটেকশ্যন দিয়া হৈছে, য'ত তলত কিছুমান নিয়মাৱলী দিয়া হৈছে, জাননী দিয়া হৈছে, সেইখিনি মানি চলিবলগীয়া হৈছে। এতিয়া আমি যাবৰ সময় হ'ল। কেনে পালে আপোনালোকে জনাব, আৰু আহি চাবচোন কেনেকুৱা লাগে। গৰমৰ দিনত বহুত ঠাণ্ডা, ভাল লাগে, গছৰ ছায়া, বহুত আমোলমোল পৰিৱেশ। সকলোৱে আহিব, এইখিনি সকলোকে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।